हेलो एवरीवन तुम्हालोকক आमार चैनल नॉलेज ऑफ साइंस स्वागतम जनाइছো एटू क्लास 12 फिजिक्सर चैप्टार 1 इलेक्ट्रिक चार्जेस एंड फील्ड এই চ্যাপ্টারটোৰ দ্বিতীয়টো এমসিকিউৰ ভিডিও প্ৰথমটো এমসিকিউ ভিডিওত আমি তোমালোকৰ আগত কেইটামান এক্সপেক্টেড এমসিকিউ ডিসকাস কৰিছিলো আশা কৰোঁ তোমালোকে সেই ভিডিওটো চাইছা যদি কোনোবাই সেই ভিডিওটো চোৱা নাই মই ডেসক্ৰিপচনত লিংক দি দিম অথবা তোমালোকে প্লেলিস্ট ভিজিট কৰি চাব পাৰা আৰু তোমালোকে যদি আগৰ ভিডিওটো চোৱা তোমালোকে কেনেকৈ ইউনিট উলিয়াব লাগে ডাইমেনশন উলিয়াব লাগে সেইবোৰ তোমালোকৰ কমপ্লিট হৈ যাব তোমালোকৰ কাৰণে আমি এটা হোৱাটসএপ গ্ৰুপ খুলিছো তোমালোকে আমাৰ হোৱাটসএপ গ্ৰুপত জয়েন হ'ব পাৰা হোৱাটসএপ গ্ৰুপটোত কি পাবা সেইটো মই স্ক্ৰিনত দি দিছো তোমালোকে চাই লোৱা তোমালোকক ক্লাস 12 ৰ কাৰণে যিখিনি বস্তু দিব লাগে আমি তোমালোকক এই চ্যানেলটোতে দিম আৰু প্ৰত্যেকটো চ্যাপ্টাৰ আমি এমসিকিউ ভিডিও এই চ্যানেলটোত তোমালোকক দিম ভিডিওবোৰ পাবৰ কাৰণে তোমালোকে আমাৰ চ্যানেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা পলম নকৰাকৈ ভিডিওটো স্টাৰ্ট কৰিছো তো ইয়াতে এক নম্বৰ কোৱেশ্চনটো কি দিয়া আছে চোৱা the value of electrostatic force constant আমি কুলম্বস লত যেটো কনস্ট্যান্ট পাও যেটো আমি কনস্ট্যান্ট পাও কে সেই কেটো কোৱা হয় ইলেক্ট্ৰোস্ট্যাটিক ফোর্স কনস্ট্যান্ট এই কেটোৰ ভ্যালু যেটো এই ভ্যালুটো আমাক এই কোৱেশ্চনটো সুধিছে এতিয়া এ নম্বৰ অপচন দিয়া আছে 9 * 10 to the power 9 নিউটন মিটার স্কয়ার পার কুলম্ব স্কয়ার বি নম্বৰ দিয়া আছে 9 * 10 to the power 19 নিউটন মিটার স্কয়ার পার কুলম্ব স্কয়ার সি নম্বৰ দিয়া আছে 9 * 10 to the power -9 নিউটন মিটার স্কয়ার পার কুলম্ব স্কয়ার আৰু ডি নম্বৰটো দিয়া আছে 9 * 10 to the power 19 -19 নিউটন মিটার স্কয়ার পার কুলম্ব স্কয়ার তো ইয়াৰ উত্তৰটো কি হ'ব অপচন নম্বৰ এ 9 * 10 to the power 9 নিউটন মিটার স্কয়ার পার কুলম্ব স্কয়ার তো কেৰ ভ্যালুটো ইটো হ'ব সেকেন্ড কোৱেশ্চনটো চোৱা কি দিয়া আছে কুলম্বস ল এগ্ৰিজ উইথ এটো এটা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় এ নম্বৰ অপচন দিয়া আছে ফাৰ্স্ট ল অফ নিউটনস বি নম্বৰ দিয়া আছে সেকেন্ড ল অফ নিউটনস সি নম্বৰ দিয়া আছে থাৰ্ড ল অফ নিউটনস আৰু ডি নম্বৰ দিয়া আছে নন অফ দা এবভ এতিয়া যেতিয়া আমি কুলম্বস লটোক ভেক্টৰ ফৰ্মত ৰিপ্ৰেজেন্ট কৰিছিলো সেই সময়ত তাতে এটা তোমালোকৰ এটা লাইন দিয়া আছে বুকত তো যে কুলম্বস ল কোনটো মানে নিউটনৰ কোনটো সূত্ৰ মানি চলে মানে কোনটো ল মানি চলে সেইটো তোমালোকক তাত দিয়া আছে আৰু মই এইবোৰ তোমালোকৰ এনসিইআৰটি বুকৰ পৰা লৈছো সো তোমালোকে এইবোৰ যদি চাই যোৱা তোমালোকৰ পৰীক্ষাত বহু পৰিমাণে উপকৃত হ'বা তো মনত ৰাখিবা কুলম্বস ল এগ্ৰিজ উইথ কি হ'ব নিউটন থাৰ্ড ল অফ মোশন মানে থাৰ্ড ল অফ মোশন তো অপচন নম্বৰ সি হ'ব ইয়াৰ শুদ্ধ উত্তৰ সো ইটো এটা এক্সপেক্টেড এমসিকিউ হয় 3 নম্বৰ কোৱেশ্চনটো চোৱা 3 নম্বৰ কোৱেশ্চনটো দিয়া আছে the concept of electric field was first introduced by যে বৈদ্যুতিক ক্ষেত্ৰৰ ধাৰণাটো মানে কোনে দাঙি ধৰিছিল তো এ নম্বৰ অপচন দিয়া আছে কুলম্বস বি নম্বৰ দিয়া আছে নিউটন সি নম্বৰ দিয়া আছে ফ্যাৰাডে আৰু ডি নম্বৰ দিয়া আছে নন অফ দা এবভ তো ইলেক্ট্ৰিক ফিল্ডৰ যেটো ধাৰণা বা কনসেপ্ট ইটো কোনে ফাৰ্স্ট ইন্ট্ৰোডিউস কৰিছিল তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি ফ্যাৰাডে তো সি হ'ব ইয়াৰ শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চনটো চোৱা এইটো ভুলতে 4 নম্বৰ হ'ব লাগিছিল 3 নম্বৰ হৈ আছে তোমালোকে কাৰেকচন কৰি লবা ইয়াতে কি দিয়া আছে the force acting between two charges is called দুটা চাৰ্জৰ মাজত যেটো ফোর্স সেই ফোর্সটোক আমি কি বুলি কওঁ এ নম্বৰ অপচন দিয়া আছে কুলম্বস ফোর্স বি নম্বৰ দিয়া আছে ম্যাগনেটিক ফোর্স সি নম্বৰ দিয়া আছে ইলেক্ট্ৰিক ফোর্স আৰু ডি নম্বৰ দিয়া আছে গ্ৰেভিটেশনাল ফোর্স তো এটো যদি আমি কুলম্বস ল পঢ়িছিলো তাত আমি এটো পাও দুটা চাৰ্জৰ মাজত যেটো ফোর্স হয় সেই ফোর্সটো কি ফোর্স হয় কুলম্বস ফোর্স হয় তো ইয়াৰ উত্তৰটো কি হ'ব অপচন নম্বৰ এ আৰু ইতিমধ্যে আমি তোমালোকক ইউটিউবত 4টা 5টা লেকচাৰ পঢ়াই থৈছো এই চ্যাপ্টাৰটো তোমালোকে সেইটো চাব পাৰা আৰু নিউমেৰিকেল আমি ইউটিউবত পঢ়াই থৈছো নেক্সট কোৱেশ্চনটো চোৱা কি দিয়া আছে at any point inside the spherical shell then the electric field intensity is এতিয়া এই চ্যাপ্টাৰটো লাষ্ট ভাগত
তোমালোকে ডেৰিভেশ্যন কেইটাও কৰিব পাৰা গছ থিয়ৰমৰ কেইটামান এপ্লিকেশ্যন আছে সেই এপ্লিকেশ্যনৰ কেইটামান ডেৰিভেশ্যন আছে এই ডেৰিভেশ্যনত এটা তোমালোকৰ ডেৰিভেশ্যন আছে স্পিৰিকেল সেলৰ ডেৰিভেশ্যন আছে তাৰ পৰা তোমালোকৰ 2-3টা হট কোৱেশ্চন হ'ব পাৰে সেই বস্তুটো ভালকৈ পঢ়িবা তো তোমালোকে যদি কৰিছা তোমালোকে জানিবা যে কোৱেশ্চনটোত কি দিয়া আছে চোৱা at any point inside the spherical shell then the electric field intensity is spherical shell to diagram to কেনেকুৱা আছিল এনেকুৱা আছিল না নহয় এনেকুৱা আছিল তো এই spherical shell টোৰ যেটো ইনসাইড মানে ভিতৰত মানে ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি কি হ'ব spherical shell টোৰ ভিতৰত ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি টো কি হ'ব তো ইয়াৰ উত্তৰটো কি হ'ব যে ইনসাইড the spherical shell electric field intensity is 0 এটা spherical shellৰ ভিতৰত যেটো ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি হয় সেটো কি হয় 0 হয় এতিয়া তোমালোকে তাত পঢ়ি লবা যে আউটসাইডত কি হয় হ্যাঁ এইবোৰ তোমালোকে চাই লবা আৰু সেই ডেৰিভেশ্যনটো এটা ইম্পৰ্টেন্ট ডেৰিভেশ্যন হয় তোমালোকে ভালকৈ চাবা নেক্সট কোৱেশ্চনটো চোৱা The process of sharing charges with R is called তো এইটো তোমালোকৰ PYQ ত আহিছে মই PYQ ৰ এইটো কোৱেশ্চনটো লৈছো সো এ নম্বৰ অপচন দিয়া আছে আৰ্থিং বি নম্বৰ দিয়া আছে ইন্ডাকশন সি নম্বৰ দিয়া আছে কন্ডাকশন আৰু ডি নম্বৰ দিয়া আছে পোলাৰাইজেশন হয় যে আৰ্থৰ লগত যেটো চাৰ্জ আমি মানে শেয়াৰ কৰি দিও হ্যাঁ এই প্ৰসেসটো কি বুলি কোৱা হয় এই প্ৰসেসটো কোৱা হয় আৰ্থিং মানে আমি আৰ্থিং কৰো বুলি কও বুজি পালা যে চাৰ্জবোৰ যদি আমি আৰ্থৰ লগত আমি কানেক্ট কৰি দিও এই প্ৰসেসটো কি বুলি কোৱা হয় আৰ্থিং বুলি কোৱা হয় তো ইয়াৰ অপচনটো কি হ'ব অপচন নম্বৰ এ নেক্সট কোৱেশ্চনটো চোৱা কি দিয়া আছে The CGS unit of charge is A number option দিয়া আছে electrostatic unit of charge B number দিয়া আছে electromagnetic unit of charge C number দিয়া আছে coulomb আৰু D number দিয়া আছে none of the above এতিয়া আমি জানো যে চাৰ্জৰ ইউনিট কি হয় কুলম্বস হয় হয়নে নহয় কিন্তু ইয়াতে আমাক চাৰ্জৰ ইউনিট সুধিছে কিন্তু কি ইউনিট CGS ইউনিট মনত ৰাখিবা যে চাৰ্জৰ CGS ইউনিট হল ইলেক্ট্ৰোস্ট্যাটিক ইউনিট অফ চাৰ্জ অপচন নম্বৰ এ হ'ব ইয়াৰ শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চনটো চোৱা ইলেক্ট্ৰিক ফিল্ড লাইন্স স্টার্ট ফ্রম যে ইলেক্ট্রিক ফিল্ড লাইন্স স্টার্ট হয় এ নম্বৰ অপশন দিয়া আছে পজিটিভ চার্জ বি নম্বৰ দিয়া আছে নেগেটিভ চার্জ মানে ইলেক্ট্রিক ফিল্ড লাইন্স বৰ পজিটিভ চার্জৰ পৰা স্টার্ট হয় নে নেগেটিভ চার্জৰ পৰা স্টার্ট হয় তো আমি জানো যে ইলেক্ট্রিক ফিল্ড লাইন্স বৰ কি হয় তোমাৰ পজিটিভ চার্জৰ পৰা স্টার্ট হয় আৰু এন কাৰ পৰা হয় সমাপ্ত কাৰ পৰা হয় নেগেটিভ চার্জত সমাপ্ত হয় সো তোমালোকে মনত ৰাখিবা যে ইলেক্ট্রিক ফিল্ড লাইন্স স্টার্ট ফ্রম পজিটিভ চার্জ এন্ড এন অফ দা নেগেটিভ চার্জ মানে স্টার্ট হয় পজিটিভ চার্জৰ পৰা আৰু এন হয় নেগেটিভ চার্জ আশা কৰোঁ এইটো কোৱেশ্চন বুজি পালা ইয়াৰ উত্তৰটো হ'ব এ নম্বৰ নেক্সট কোৱেশ্চন চোৱা কি দিয়া আছে the total charge of an electric dipole is always a number দিয়া আছে 0 b number দিয়া আছে maximum c number দিয়া আছে minimum আৰু d number দিয়া আছে none of the above এতিয়া তোমালোকে যদি চ্যাপ্টাৰটো পঢ়িছা তোমালোকে জানা যে ইলেক্ট্ৰিক ডাইপোল মানে কি তো ইলেক্ট্ৰিক ডাইপোলত কি হয় তোমালোকৰ দুটা চাৰ্জ থাকে হয় না নহয় এটা প্লাস কিউ চাৰ্জ আৰু এটা মাইনাস কিউ চাৰ্জ হয় না নহয় এটা প্লাস কিউ চাৰ্জ আৰু এটা মাইনাস কিউ চাৰ্জ হয় না নহয় যে ইলেক্ট্ৰিক ডাইপোলত কি থাকে এটা প্লাস কিউ চাৰ্জ থাকে আৰু এটা মাইনাস কিউ চাৰ্জ থাকে এতিয়া সেই দুটা চাৰ্জ যদি আমি টোটাল কৰো সেই দুটা চার্জ যদি আমি টোটাল কৰো তেনহলে কি পাম প্লাস কিউ প্লাস ফির কি হ'ব মাইনাস কিউ তো এটো আমি কেনেকৈ লিখিব পাৰিম প্লাস কিউ মাইনাস কিউ হয় না নহয় এতিয়া সোয়া প্লাস মাইনাসে মাইনাস তো কিউ থেকে কি গলি কিমান হ'ব 0 বুজি পালা কথাটো তো যেহেতু আমি ইলেক্ট্রিক ডাইপোলত এটা প্লাস কিউ চার্জ পাও আৰু এটা মাইনাস কিউ চার্জ পাও এতিয়া সেই আমাক কি সুধিছে সেই ইলেক্ট্রিক ডাইপোলৰ টোটাল চার্জটো কি হয় মানে কি চার্জ দুটাক আমি এড কৰিব লাগিব সেই চার্জটো যদি আমি এড কৰি ক্যালকুলেশন কৰো তেতিয়া আমি কিমান পাও 0 পাও তেনেহলে ইয়াৰ উত্তৰটো কি হ'ব 0 এইটো এটা বহুত এক্সপেক্টেড এমসিকিউ হয় তোমালোকে ভালকৈ পঢ়িবা এইটো তোমালোকৰ ইলেক্ট্রিক ডাইপোল যে আছে ইয়াতে তোমালোকৰ দিয়া আছে বুকত সো তোমালোকে এইটো ভালকৈ চাবা যে এটা ইলেক্ট্রিক ডাইপোলৰ টোটাল চার্জ যেটো হয় সেটো কি হয় 0 হয় নেক্সট কোশ্চেন সোয়া The SI unit of electric flux or SI unit কি হয় এইটো খুদিছে এইটো এটা ইম্পর্টেন্ট কোশ্চেন হয় তো ইলেক্ট্রিক ফ্লাক্স or SI unit কি হয় মনত ৰাখিবা নিউটন মিটার স্কয়ার পার কুলম
এতিয়া এইটো কেনেকৈ উলিয়াবা তোমালোকৰ যদি মনত নাথাকে তোমালোকে ফৰ্মুলা দি উলিয়াব পাৰা তো তোমালোকে যদি আশা কৰোঁ আজি ভিডিওটো তোমালোকে ভাল পালা যদি ভিডিওটো ভাল পালা তেনেহলে এটা লাইক কৰি দিবা আৰু তোমাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা আৰু তোমালোকে এই ভিডিওবোৰ পাবৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা কেনেকৈ ফৰ্মুলা দি উলিয়াব লাগে তোমালোকে নাজানা তেনেহলে তোমালোকে পাৰ্ট 1 এমসিকিউ ভিডিওটো চাই লোৱা তাত মই প্ৰত্যেকটো এসআই ইউনিট কেনেকৈ ফৰ্মুলা দি উলিয়াব পাৰি ডাইমেনশন কেনেকৈ উলিয়াব পাৰি তাত মই তোমালোকক বুজাই দিছো তোমালোকে যদি সেইটো ভিডিও চোৱা তোমালোকে এসআই ইউনিট কেনেকৈ উলিয়াব লাগে ডাইমেনশন কেনেকৈ উলিয়াব পাৰে ফৰ্মুলা দি তোমালোকে উলিয়াব পাৰিবা সো ইয়াৰ উত্তৰটো মই কৈ দিলো যে নিউটন মিটাৰ স্কয়াৰ পাৰ কুলম এটো তোমালোকে সেই ভিডিওটো চাই নিজে উলিয়াব চেষ্টা কৰিবা যদি নপাবা তাৰ পিছত কবা কমেন্ট সেকশনত নেক্সট কোশ্চেনটো সো কি দিয়া আছে The SI unit of linear charge distribution is linear charge distribution আমাক SI unit সুধিছে তো তোমালোকৰ বুকত এটা টপিক আছে যে কন্টিনিউয়াস ডিস্ট্রিবিউশন অফ চার্জ তাৰ ভিতৰত তোমালোকৰ কেইটামান টপিক আছে সাব টপিক লিনিয়াৰ চাৰ্জ ডিস্ট্রিবিউশন সারফেস চাৰ্জ ডিস্ট্রিবিউশন এনেকুৱা কিছুমান তোমালোকৰ সাব টপিক আছে এতিয়া আমাক লিনিয়াৰ চাৰ্জ ডিস্ট্রিবিউশনৰ কাৰণে আমাক SI ইউনিট সুধিছে আৰু এইবোৰ তোমালোকৰ প্ৰিফাৰেন্সত আহি থাকে মনত ৰাখিবা যে এইবোৰ কোশ্চেন তোমালোকৰ প্ৰিফাৰেন্সত আহিছে আগৰবাৰ তো এতিয়া চোৱা এইটো কেনেকৈ উলিয়াবা এইটো উলিয়াবৰ কাৰণে আমি এটা ফৰ্মুলা জানো যে লিনিয়াৰ চাৰ্জ ডেন্সিটি যাক আমি ল্যাম্ডা বুলি কওঁ সেই ফৰ্মুলাটো আমি কি লিখিব পাৰো Q/L লিখিব পাৰো তোমালোকে লিনিয়াৰ চাৰ্জ ডিস্ট্রিবিউশনৰ কাৰণে এটা ফৰ্মুলা মনত ৰাখিব লাগিব যে ল্যাম্ডা Q/L ল্যাম্ডা Q/L এই ফৰ্মুলাটো তোমালোকক মনত ৰাখিব লাগিব আৰু তোমালোকৰ বুকত প্ৰত্যেকটোৰ কাৰণে সারফেস চাৰ্জ ডিস্ট্রিবিউশন এইবোৰৰ কাৰণে ফৰ্মুলাটো বেলেগ ধৰণৰ হ'ব সো তোমালোকে লিনিয়াৰ চাৰ্জ ডিস্ট্রিবিউশনৰ কাৰণে এটা ফৰ্মুলা বা ডেন্সিটিৰ কাৰণে এটা ফৰ্মুলা মনত ৰাখিব লাগিব ল্যাম্ডা Q/L এতিয়া ইয়াৰ পৰা তোমালোকে ইউনিট উলিয়াব পাৰা কেনেকৈ চোৱা এতিয়া আমি ইয়াতে চোৱা যেটো চাৰ্জ আছে সেই চাৰ্জৰ কাৰণে আমি কি ইউনিট পাও কুলম পাও চাৰ্জৰ কাৰণে কি পাও কুলম পাও আৰু যেটো L আছে এই L টো কি বুজাব লাগিছে লেন্থ L টো কি বুজাই ইয়াতে লেন্থ আৰু লেন্থৰ কাৰণে ইউনিট কি হয় মিটাৰ হয় কি হয় মিটাৰ হয় আৰু ইয়াতে কি আছে ভাগ আছে হয় না নহয় সোৱা ভালকৈ যে কিউ চাৰ্জৰ কাৰণে ইউনিট কি হয় কুলম হয় আৰু লেন্থৰ কাৰণে মিটাৰ হয় তো লিনিয়াৰ চাৰ্জ ডেন্সিটিৰ কাৰণে ইউনিট কি হ'ব কুলম পাৰ মিটাৰ তো ইয়াৰ উত্তৰটো সোৱা কত আছে অপচন নম্বৰ এড আছে কি আছে কুলম পাৰ মিটাৰ বুজি পালা কথাটো কেনেকৈ উলিয়াবা জাস্ট তোমালোকক এই ফৰ্মুলাটো মনত ৰাখিব লাগিব ল্যাম্ডা Q/L তোমালোকে যদি এই ফৰ্মুলাটো মনত ৰাখা তেনেহলে তোমালোকে এইটো উলিয়াব পাৰিবা যে চাৰ্জৰ কাৰণে যেটো কুলম হয় আৰু লেন্থৰ কাৰণে মিটাৰ হয় তোমালোকে ইউনিটটো উলিয়াব পাৰিবা সো তোমালোকে এই টপিকটো ভালকৈ চাবা কন্টিনিউয়াস ডিস্ট্রিবিউশন অফ চাৰ্জ আৰু যদি তোমালোকক এই চ্যাপ্টাৰটোৰ ইম্পৰ্টেন্ট টপিক লাগে তোমালোকে কমেন্ট সেকশন জনাবা এই চ্যাপ্টাৰটোৰ পৰা যিখিনি ইম্পৰ্টেন্ট টপিক আছে মই তোমালোকক এটা ভিডিওতে জনাই দিম আৰু যদি তোমালোকে আমাৰ ভিডিওবোৰ চাই যোৱা তেনেহলে পৰীক্ষাত বহু পৰিমাণে উপকৃত হ'বা বুলি আমি আশা ৰাখিছো ইয়াৰ পিডিএফটো মই WhatsApp গ্ৰুপত দিম তোমালোকে আমাৰ WhatsApp গ্ৰুপত জয়েন হৈ লবা আজি ভিডিওটো ইয়াতে সামৰিছো নতুন এটা ভিডিওৰ লগত তোমালোকৰ লগত পুনৰ দেখা দেখি হম ভিডিওটো চোৱাৰ জন্য তোমালোকক ধন্যবাদ জনাইছো